Praise the Lord, Hallelujah. Good morning, friends. আহকচোন ঈশ্বৰৰ মহান বাক্যৰে ঈশ্বৰৰ চৰণলৈ চাপি যাওঁ। এই সুন্দৰ পুৱা হয় এটি ভিডিঅ' আকাৰত ঈশ্বৰৰ মহান বাক্য লৈ আহিছোঁ। ঈশ্বৰৰ বাক্যই কৈছে, জিহুৱাই আমাৰ ঈশ্বৰ হয়। এনে কি তেওঁৱেই জিহুৱা জিৰি, জিহুৱা ৰাফা হয়। প্ৰিয়সকল, আমাৰ মোক ভাল চিকিৎসা কৰা, মেডিচিন দিয়া একমাত্ৰ তেওঁইহে জিহুৱা ৰাফা, অৰ্থাৎ জিহুৱা মানে ঈশ্বৰ আৰু ৰাফা মানে হৈছে ৰক্ষা কৰি আৰোগ্য কৰা ঈশ্বৰ। নিশ্চয় আপোনালোকেও কেতিয়াবা শুনে প্ৰিয়সকল, ডাক্তৰেও হাত দাঙি কয়, দৰৱেও কাম কৰা নাই, আৰু কয় সেই ডাক্তৰে চাইন্সে যে বছ প্ৰাৰ্থনা কৰক যাতে ৰোগীজনৰ দৰৱৰ কাম হয়। গতিকে প্ৰিয়সকল, যেতিয়া আপোনাৰ প্ৰাৰ্থনা মেডিচিনতকৈও বেছি হ'ব ঈশ্বৰৰ ওচৰলৈ, সেই প্ৰাৰ্থনাইহে মোক আপোনাক ৰক্ষা কৰিব। আৰু আপোনাৰ সাক্ষ্য মেডিচিনত নহয়, আপোনাৰ সাক্ষ্য হ'ব এটা প্ৰাৰ্থনাৰ ডাঙৰ সাক্ষ্য। গতিকে প্ৰিয়সকল, প্ৰভু যীশুখ্ৰীষ্টৰ নামেৰে মোৰ আপোনাৰ ডাঙৰ এটা সাক্ষ্য হ'ব আৰু শান্তি নামি আহিব। মেডিচিন নহয়, ঈশ্বৰৰ আশীৰ্বাদহে আমাৰ সাক্ষ্য। যেনেকৈ মোৰ জীৱনত আজি চলি আছে, একোৱেই শৰীৰত নাই পোৱাৰ পিছতো মই জীয়াই আছোঁ আৰু সম্পূৰ্ণ কৰিহে যাম এই জীৱন যাত্ৰাত, কেৱল জিহুৱাৰ আশীৰ্বাদবোৰ মোৰ প্ৰাৰ্থনাশীল জীৱনে এটা সাক্ষ্য হওক। আপোনালোকেও সেই প্ৰাৰ্থনাৰ জীৱন গঢ়ি তোলক, প্ৰভু যীশুক বিশ্বাস কৰক। হয় প্ৰিয়সকল, এয়া আজি মই নিজৰ ঘৰত আছোঁ, ঘৰৰ পৰাই এটি বোলো ভিডিঅ' বনাওঁ। যি পৰিস্থিতিৰ পৰা এইখিনি পাইছোঁহি, বেংগলোৰত চিকিৎসাধীন হৈ আছিলোঁ, মৃতপ্ৰায়ে হৈ আছিলোঁ। লাঞ্চ, হাৰ্ট, এচেলি এটা ডাঙৰ বেমাৰ আছেই, তাৰোপৰি ফেটি লিভাৰ ষ্টেজ 3 চলি আছে। তথাপিতো জীয়াই আছোঁ, কাৰণ ঈশ্বৰে ৰাখিছে, মেডিচিনে নহয়। সেইকাৰণেই এই ভিডিঅ'টি বনাইছোঁ যে জিহুৱা ৰাফা হয়, ৰক্ষাকাৰী হয়, তেওঁ জিহুৱা জিৰি হয়, আমাক যোগাওঁতা হয়। আমাৰ যি প্ৰয়োজন এই জীৱন যুদ্ধত, তেওঁক যেতিয়া ভৰসা কৰিম, তেওঁক যেতিয়া বিশ্বাস কৰিম, যীশুখ্ৰীষ্ট যে আমাৰ কাৰণে আহিল মানৱ জাতিক উদ্ধাৰ কৰিবলৈ, তেওঁ পবিত্ৰ তেজেৰে কালবাৰী ক্ৰুচত উঠি আমাক কিনিলে, যাতে আমি তেওঁক বিশ্বাস কৰি নষ্ট নহয় অনন্ত জীৱন পাব পাৰোঁ। আৰু সেইকাৰণে আমি তেওঁৰ নামেৰে সকলো যিসকলে নাজানে তেওঁলোকৰ আগত যীশুৰ কথা কওঁ। আৰু আজি ময়ো কৈছোঁ যে সেই যীশুৰ কাৰণেই জীয়াই আছোঁ, সেই যীশুৰ আশীৰ্বাদৰ কাৰণে, তেওঁক বিশ্বাস কৰাৰ কাৰণে। কোনো দৰৱ, কোনো ডাক্তৰৰ যোগেদি নহয়। সেয়েহে কোনোবা যদি মোৰ প্ৰিয়সকল ৰোগত দুখত অভাৱত আছে, মনৰ কষ্টত আছে, আপোনালোকেও বিশ্বাস কৰক, ঈশ্বৰে আশীৰ্বাদ কৰিব। এই সুন্দৰ ৰাতিপুৱা সকলোৰে কাৰণে মংগল হওক। আহক এটি চমু প্ৰাৰ্থনাৰে যীশুৰ চৰণলৈ চাপি যাওঁ। হে পিতা পৰমেশ্বৰ, তোমাৰ মহান আৰু পবিত্ৰ নাম ধন্য হওক প্ৰভু। সুন্দৰ ৰাতিপুৱা, সুন্দৰ দিনেৰে তুমি আমাক আশীৰ্বাদ কৰিলা, তোমাৰ সৃষ্টি দেখিবলৈ দিলা। প্ৰত্যেকজনকে পৃথিৱীত যিমান চুকে কণে য'ত যেনেকৈ আছে সকলোকে এনেকৈ আশীৰ্বাদ কৰা। আজিৰ দিনটোৰ কাৰণে যিমান প্ৰটেকশ্যন, নিৰাপত্তা, সুৰক্ষা, আশীৰ্বাদ, অনুগ্ৰহ, প্ৰয়োজনীয়তা লাগে, সকলোকে জিহুৱা জিৰি আৰু ৰাফা হৈ চলোৱা। বিশেষকৈ তোমাক জানিবলৈ দিয়া অনেকৰ আত্মা হৃদয় তুমি মুকলি কৰা প্ৰভু। তোমাৰ ইচ্ছা এই মানৱ জাতিৰ ওপৰত সিদ্ধ হওক। ধন্যবাদ কৰিছোঁ প্ৰভু, এই সুন্দৰ আশীৰ্বাদৰ আৰু সুন্দৰ দিনৰ কাৰণে। এই প্ৰাৰ্থনা শুনি গ্ৰহণ কৰি সকলো মানৱ জাতিলৈ তুমি আশীৰ্বাদ বৰষাই দিলা বুলি বিশ্বাস আৰু কৃতজ্ঞতাৰে পিতা তোমাৰ পুত্ৰ যীশুখ্ৰীষ্টৰ নামত, আমেন। ধন্যবাদ। প্ৰেইজ দ্য লৰ্ড।